আমি অসমৰ মুখ্যমন্ত্ৰীক জনাব বিচাৰিছোঁ, তেখেতে কৈছিলে অচিনাকি মানুহক সন্মান কৰিব নালাগে, অচিনাকি মানুহৰ পৰা আঁতৰত থাকিব লাগে। আৰু আমি সেইকাৰণে অচিনাকি মানুহৰ পৰা আঁতৰত থাকিব বিচাৰিছোঁ যে যিবিলাক বহিৰাগত আহি আমাৰ খিলঞ্জীয়া মানুহৰ ভূমি দখল কৰি পেলাই আছে, তেওঁলোকক অনতিপলমে উচ্ছেদ কৰিব লাগে। আজি অসমত ইনাৰ লাইন পাৰ্মিট নোহোৱাৰ কাৰণে কাৰ্বি আংলঙত যিটো পৰিৱেশ হ'ল, এই পৰিৱেশটো সমগ্ৰ অসমত হ'বলৈ গৈ আছে। অসমৰ ভূমিপুত্ৰসকলক অশ্ৰদ্ধা কৰা, সন্মান জনাব নজনা, যাক আমাৰ অসমৰ মানুহক চিংকি বুলি বা চাইনিজ বুলি অপমান কৰা মানুহক আমি অচিনাকি বুলি গণ্য কৰিছোঁ। আৰু সেইকাৰণে যিবিলাক বহিৰাগত মানুহ আমাৰ অসমত আহি পেলাই অসমৰ ভূমি দখল কৰি আছে, তেওঁলোকক অনতিপলমে অসমৰ পৰা আঁতৰ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। অন্যথা আমি অসমৰ ৰাইজৰ সমগ্ৰ সত্তাৰে এই বহিৰাগতৰ যিটো প্ৰব্ৰজন বা আগ্ৰাসন এই ৰোধ কৰিবৰ কাৰণে পুনৰ এক দীঘলীয়া সংগ্ৰামৰ অৱতীৰ্ণ কৰা হ'ব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই ক্ষেত্ৰত আজি এই সমদলৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক সকীয়াই দিছে যে যদিহে তেওঁলোক এই বহিৰাগত প্ৰীতিৰ প্ৰতি, বহিৰাগত প্ৰীতি বুলি কওঁতে আমি অকল বাংলাদেশীৰ কথা কোৱা নাই, অসমৰ বাহিৰৰ পৰা অহা যিসকল বহিৰাগত, তেওঁলোকেও যিহেতু অসমৰ জাতি মাতৃ সংস্কৃতিক সন্মান দিব জনা নাই, অসমীয়া মানুহক গ বেক ক'বলৈ বিচাৰিছে, কাৰ্বিক গ বেক কৰিছে, কাইলৈ মিচিঙক ক'ব, বড়োক ক'ব, তেওঁলোকক আমি শেষবাৰৰ কাৰণে সকীয়াই দিছোঁ। যদিহে সাৱধান নহয়, এই অচিনাকি মানুহবিলাকৰ পৰা যদি আমাৰ অসমৰ জাতি মাতৃ ভতি সংস্কৃতি বা ৰাজনীতিক আঁতৰ কৰি নাৰাখে, তেতিয়াহ'লে কিন্তু প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব এই চৰকাৰ। আমি সকীয়াই দিলোঁ। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত সমগ্ৰ অসমীয়া জাতিটো আজি ৰাজপথত ভূমি অধিকাৰ বিচাৰি ওলাই আহিবলগীয়া হৈছে। ইয়াতকৈ আৰু লাজৰ বিষয় এইখন অসমত কেতিয়াও হ'ব নোৱাৰে। যিহেতু দেখিবলৈ পাইছে যে আজিকালি বৃহৎ বৃহৎ পুঁজিপতিৰ হাতত আমাৰ অসমীয়াৰ যিখিনি ভূমি অধিক মুনাফাৰ আশাত আচলতে তেওঁলোকক হস্তগত কৰা হৈছে। ই কেৱল কাৰ্বি ভূমিতে নহয়, অনাগত সময়ত আমি দেখিবলৈ পাম যিবিলাক ছিক্স চিডিউল এৰিয়া আছে, যিবিলাক আপোনাৰ বড়ো ভূমিয়ে হওক বা মিচিং ভূমিয়ে হওক, তেনেকুৱা অঞ্চলবিলাকতো আচলতে কিছুমান ডুপ্লিকেট SC চাৰ্টিফিকেট লৈ পেলাইও আচলতে তাতে মাটি কিনি তেওঁলোকৰ নামত নিজৰ হস্তগত কৰিছে। ই কাৰ্বি ভূমিত যেনেধৰণৰ আচলতে সংগ্ৰাম হৈছে, তেনেধৰণৰ যে এই অঞ্চলবিলাকলৈ পৰৱৰ্তী সময়ত যে এনেধৰণৰ ঘটনা ঘটিব, যে কাৰ্বি গ বেক ক'ব পৰা হৈছে, কাইলৈ বড়ো গ বেক ক'ব, পৰহিলে মিচিং গ বেক ক'ব, সদৌ শেষত কিন্তু অসমীয়া গ বেক ক'বৰ কাৰণে ৰাইজ প্ৰস্তুত হৈ আছে। যে বহিৰাগত যিবিলাক মাটি, এই মাটিবিলাক আচলতে উচ্ছেদৰ নামত কেৱল তেওঁলোকে এখন ভেঙুচালি কৰি আছে, কেৱল ধৰ্মৰ নামত এই কামখিনি কৰি আছে। আমি কৈছোঁ যে বহিৰাগতক কেতিয়াও কোনো ক্ষেত্ৰতে আমি ভূমি অধিকাৰ সাব্যস্ত কৰিব নালাগে। আৰু যেতিয়াই ভূমিৰ অধিকাৰ সাব্যস্ত কৰিব তেতিয়া এটা আমাৰ অসমীয়া জাতিটো কেতিয়াও ৰাজনৈতিক, অৰ্থনৈতিক বা ভূমি অধিকাৰৰ পৰা যে বিলীন হৈ যাব, ভূমি অধিকাৰ নোহোৱা হৈ যাব, এই কথাখিনি কিন্তু স্পষ্ট। গতিকে আমি আমাৰ যিটো দীৰ্ঘম্যাদী দাবী যে আমি ইনাৰ লাইন পাৰ্মিটৰ যি দাবী উত্থাপন কৰি আহিছিলোঁ, যদি ইনাৰ লাইন পাৰ্মিটৰ যদি ব্যৱস্থা থাকিলেহেঁতেন সঁচাকৈ আজি এনেধৰণৰ আচলতে আন্দোলনৰ প্ৰয়োজনীয়তা আহি নপৰিলেহেঁতেন। গতিকে আমি চৰকাৰক পুনৰবাৰ আহ্বান জনাইছোঁ, যিখন ইষ্টাৰ্ণ বেংগল ৰেগুলেশ্যন এক্টৰ মতে ব্ৰিটিছ কালতে আচলতে ইনাৰ লাইন পাৰ্মিট আমাৰ অসমত আছিলে, কিন্তু শেহতীয়াভাৱে এই বহিৰাগতৰ স্বাৰ্থত, হিন্দু বাংলাদেশীৰ স্বাৰ্থত আচলতে এই আইনখন নি পেলাই মণিপুৰৰ ওপৰত দি দিয়া হ'ল। গতিকে এই ঘটনাটোৱে আচলতে অসমত যে এনেধৰণৰ আচলতে অসমীয়া গ বেক, কাৰ্বি গ বেক, মিচিং গ বেক বা বড়ো গ বেক জাতীয় ঘটনা যে সংঘটিত হ'ব বুলি ইতিমধ্যে আমাৰ পূৰ্বজসকলে ৭৮ চনতে এই কথাটো আচলতে চিন্তা চৰ্চা কৰিছিলে, আৰু তাৰ আজি পৰিণাম সকলোৱে ভুগিছে। সকলোকে আমি সেইটো কাৰণে আহ্বান জনাইছোঁ, সমগ্ৰ অসমৰ প্ৰতিগৰাকী অসমীয়াই আচলতে ইনাৰ লাইন পাৰ্মিটৰ কাৰণে ৰাজপথত আহি থিয় হ'ব লাগে। অৱস্থান আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিটো জন্মলগ্নৰ দাবী 1978 চনৰ 12 মাৰ্চতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছিলে যে ইনাৰ লাইন পাৰ্মিটটো অসমৰ খিলঞ্জীয়া স্বাৰ্থৰ সুৰক্ষাৰ কাৰণে অতি প্ৰয়োজন, সেই কথাকে আজি প্ৰমাণ কৰি সিদিনা কাৰ্বি আংলঙত যিটো ঘটনা ঘটিলে, বহিৰাগত আহি আজি অসমীয়া খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্ন কৰিছে। গতিকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পূৰ্বৰ পৰা যি কথা কৈ আহিছিলে যে অসমীয়া খিলঞ্জীয়া জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব লাগে, ভূমিৰ অধিকাৰ সুৰক্ষিত হ'ব
লাগে। ৰাজনৈতিক আৰু ভূমি অধিকাৰ সুৰক্ষিত নোহোৱাৰ পৰিপন্থীত আজি অসমৰ খিলঞ্জীয়া জনসাধাৰণ আজি বিপদাপন্ন হৈছে। গতিকে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 1978 চনৰ 12 মাৰ্চত যি কথাটো কৈছিলোঁ সেই কথা আজিও কওঁ। ইয়াৰ লগে লগে আমি পুনৰ ক'বলৈ বিচাৰোঁ যে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ভূমি অধিকাৰ সুৰক্ষা নিশ্চিত হ'ব লাগে আৰু ৰাজনৈতিক অধিকাৰ নিশ্চিত হ'ব লাগে। ইয়াৰ লগে লগে আৰু এটা কথা উনুকিয়াব লাগিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বা বিজেপি নেতৃত্বাধীন এই চৰকাৰখনে জাতি মাটি দেশ ৰক্ষাৰ স্বাৰ্থত এই চৰকাৰখনে 10 বছৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে চৰকাৰ গঠন কৰিলে। কিন্তু দুখৰ বিষয় এইটোৱেই যে এই চৰকাৰখনে জাতি মাটি কথা সুৰক্ষা দিয়াৰ কথা কৈছে যদিও কিন্তু বিগত সময়তকৈ এতিয়া আটাইতকৈ অসমীয়া খিলঞ্জীয়া জনসাধাৰণ এই মুহূৰ্ততে আটাইতকৈ বিপদৰ সন্মুখীন হৈছে আৰু খিলঞ্জীয়া জনসাধাৰণ আজি অসমৰ খিলঞ্জীয়া জনসাধাৰণ আজি বিপদাপন্ন হৈ অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে। গতিকে আমি এই চৰকাৰখনকো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদস্থলীৰ পৰা সকিয়নি প্ৰদান কৰিছোঁ। ইয়াৰ অনাগত দিনত কিন্তু আমি ভয়াৱহ ৰূপে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।